ৰাম নাৰায়ণ ৰাম। ঘৰখনত টা কোঠা আছিল। মই ক'লো, এটা কাম কৰ, এখন দীপ লৈ চাওঁচা, ঘৰখনত কিমানটা কোঠা আছে। দুটা কোঠা পাৰ হোৱাৰ পাছতেই তেওঁ দুটা ভৰি দেখিলে, কিন্তু কোনো মানুহ দেখা নগ'ল। তেওঁ আহি ক'লে, গোসাঁই, এটা বুঢ়ীয়ে নতুন কাপোৰ পিন্ধি বাটিৰ বটাই সাজি আছিল। তেওঁ প্ৰথমে বুজি নাপালে যে বুঢ়ীজনৰ ভৰি বহুত দীঘল। পিছত বুজি গ'লে ক'লে, গোসাঁই, মই ভৰিৰ পৰা বহু দূৰত থিয় আছিলোঁ। তেওঁৰ ভৰি ডাঙৰ হৈ পৰিছে। তেওঁৰ চকু ঘূৰি গ'ল। মই ক'লো, এইটো কথা অলপ গোলমালৰ। বিষয়টো সোধা ফলফলীয়া নহয়। তেওঁৱে ক'লে, হয়, কথা সোধা নহয়। তেওঁ ক'লে, গোসাঁই, মোৰ কথা কিয় নকওঁ, কেৱল নিজৰ কথাহে কওঁ। ঘৰৰ ভিতৰত বহু ধৰণৰ জন্তু জানোৱাৰ শিং আছিল। সেই শিংবোৰে ঠকঠককৈ বজুবলৈ ধৰিলে। মই দেখিলোঁ তেওঁৰ অৱস্থা একেবাৰে ভাল নাছিল। তেতিয়া মই হৰিয়াসক মাতিলোঁ। সকলোকে মাতি চকী খুলিলোঁ। মই ক'লো, তোমালোকে মানুহক মৰোৱাৰ ব্যৱস্থা কৰি ৰাখিছা। তেওঁলোকে ক'লে, এইদৰে ইয়াত শতাব্দীৰ পৰা ব্যৱস্থা চলি আহিছে। সেই যিজন আহে তেওঁক এই কোঠাহে দিয়া হয়। তুমি আহিলা, তোমাকো এই কোঠাহে দিয়া হ'ল। এই বুঢ়ীয়ে গাইবোৰক মাৰিছে, চুলজন ফকীৰকো মাৰিছে। তেওঁ আৰু কিবা ক'ব খুজিছিল। চোৱা, এই কোঠাৰ ভিতৰতে সকলো ৰাখা হৈছে। চাওকচোন, কেতিয়াবা কিবা কি আহি পৰে। তেওঁ মোক সুধিলে, এতিয়া কিবা আছে? মই ক'লো, এতিয়া একো নাই। এইবোৰ সকলো এধৰণৰ বিয়েহী, অৰ্থাৎ দেহ নথকা আত্মা।